নমস্কাৰ APSC যি আনসাৰ কি তেওঁলোকে পাব্লিছ কৰিলে তাত বহুতো আমি দেখিবলৈ পাইছোঁ কেইটামান কুৱেশ্যনৰ এগেইনষ্টত যোনটো আনসাৰ হ'ব লাগিছিল সেইটো আনসাৰ দিয়া নাই বেলেগ এটা অপশ্যন দিছে বেলেগ এটা আনসাৰ কি দিছে গতিকে ক্লেইম কৰিবলৈ সময় দিছে আপোনালোকক 13th জুলাই ঠিক আছে 13 জুনলৈকে টাইম দিছে অহাকালিলৈকে আছে টাইমটো আপোনালোকে ক্লেইম কৰিব পাৰিব আৰু এতিয়া বহুতে এইটো কুৱেশ্যন সুধি আছিল যে যদি ক্লেইম কৰা হয় তেতিয়াহ'লে কোনে পাব ইয়াৰ বেনিফিটটো কোনে পাব যিসকলে কেৱল মাত্ৰ ক্লেইম কৰিছে তেখেতে পাব নে ইয়াৰ এগেইনষ্টত সকলোৱে পাব তো ইয়াৰ আনসাৰটো ক'ব বিচাৰিছোঁ যে যদি কোনো এজনে আনসাৰ কি ক্লেইম কৰিছে তাত APSC কি কৰিব আনসাৰটো কাৰেকশ্যন কৰিব ঠিক আছে কাৰেকশ্যন কৰিব আনসাৰ কিটো কাৰেকশ্যন কৰিব ফৰ এক্সাম্পল বোলে আনসাৰটো A দিছিলে যদি APSC যদি B হ'ব লাগিছিল এতিয়া যদি ক্লেইমটো একচেপ্ট কৰা হয় ঠিক আছে যদি একচেপ্ট কৰিব লাগিব APSC যদি একচেপ্ট কৰিলে একচেপ্ট কৰাৰ পাছত তেওঁলোকে এই A আনসাৰ কি হলনি কি কৰিব তেওঁলোকে এই B আনসাৰ কিটো আনি দিব ঠিক আছে B টো যিহেতু ৰাইট আছিল তেওঁলোকে একচেপ্ট কৰিব B টো শুদ্ধ হ'ব লাগিছিল গতিকে B টো কৰি দিব আৰু ইয়াৰ এগেইনষ্টত যোনটো বেনিফিট আছিল বেনিফিট নট অনলি দ্য ওৱান হু ক্লেইম দ্য আনসাৰ ঠিক আছে বাট অলছ' বাকী সকলোৱে পাব ইয়াৰ বেনিফিট যিসকলে B অপশ্যনটো কৰি আহিছিল ঠিক আছে OMRত A B C D থাকে নহয় B যোনে বনাই আনিছিল সকলোৱে পাব কিন্তু ইয়াতে এটা কথা যিসকলে এই কুৱেশ্যনটো এটেম্প কৰিছিল আৰু B আনসাৰো দিছিল তেওঁলোকেহে ইয়াৰ এগেইনষ্টত মাৰ্কছটো পাব যিসকলে এই কুৱেশ্যনটো এটেম্প কৰা নাই তেওঁলোকে কিন্তু ইয়াৰ বেনিফিট নাপায় কেৱল মাত্ৰ যিসকলে কৰিছে তেখেতসকলেহে বেনিফিট পাব আৰু যদি এনেকুৱা এটা চিটুৱেশ্যন হয় ফৰ এক্সাম্পল বোলে A B C D ইয়াৰ এটাও আনসাৰ মানে সঠিকভাৱে হোৱা নাই ঠিক আছে তেওঁলোকে যদি অফিচিয়েল আনসাৰ কি দিছে তেওঁলোকে বোলে অপশ্যন A হয় কিন্তু আপোনালোকে ক্লেইম কৰিছে যে মানে এইটো হ'ব নালাগে এইটো আৰু ইয়াৰ যোনটো শুদ্ধ আনসাৰ ইয়াত যদি A B C D এটাটো পোৱা নাই তেতিয়াহ'লে কি কৰিব ইয়াৰ এই কুৱেশ্যনটোৰ এগেইনষ্টত গেছ মাৰ্ক দিয়া হ'ব ঠিক আছে গেছ মাৰ্কটো এই কুৱেশ্যনটো যোনে এটেম্প কৰিছে এটেম্প কৰিব লাগিব এটেম্প যোনে কৰিছে সকলোৱে পাব গতিকে এইখিনিয়ে কথা আৰু ইয়াতে এটা প্ৰশ্ন আহে মনলৈ যে বেলেগেচোন ক্লেইম কৰিছে আমি নকৰিলেও হ'ব এনেকুৱা কথা নহয় আপোনালোকৰ যদি এনেকুৱা লাগিছে যে এইটো ক্লেইম কৰিব লগা কুৱেশ্যন হয় আনসাৰ হয় আপোনালোকৰ যদি লাগিছে এই অপশ্যন A নহয় আচলতে B হ'ব লাগিছিল নহ'লে B নহয় C নহয় D হ'ব লাগিছিল যদি আপোনালোকে গম ভাবিছে যে দেখিছে যে এইটো আনসাৰ কিটো APSC ভুলকৈ দিছে আৰু আপোনালোকৰ ওচৰত যি এভিডেন্স আছে যোনটো প্ৰুফ আছে যোনটো অফিচিয়েল কিবা নটিফিকেশ্যন নহ'লে অফিচিয়েল কাগজ পত্ৰ আৰু নহ'লে NCERT বুকছ নাইবা SCERT বুকছ তেনেধৰণৰ ইতিমধ্যে ইউটিউব চেনেলসমূহত কৈছে আপোনালোকে কেনেদৰে ক্লেইম কৰিব পাৰে গতিকে আপোনালোকে ক্লেইমটো কৰা উচিত যিহেতু আপোনালোকে এনেকুৱা নহয় যে বেলেগে ক্লেইম কৰিছে বুলি আপোনালোকে নকৰিব আপোনালোকে ক্লেইমটো কৰা উচিত সকলোৱে ক্লেইম কৰা উচিত যদি আপোনালোকৰ এনেকুৱা ফিল হৈছে যে এই আনসাৰটো ভুল আছে গতিকে এইখিনিয়ে কথা আৰু ইয়াতে এটা কথা যে কুৱেশ্যন পেপাৰ টাফ ইজি আহিছিল সেইটোতো এটা ডিবেট হৈ আছে কিছুমানে কৈছে ইজি আহিছিল কিছুমানে কৈছে টান আহিছিল আৰু বহুতে এইটো দেখাইছে যে কুৱেশ্যন ইজি আছিল এইটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছত আমি কভাৰ কৰিছোঁ এইটো আমাৰ এইটো কৰ্চত কভাৰ কৰিছোঁ তো গতিকে ইয়াৰ কথা এইটোৱে যে আনসাৰ কি পোৱাৰ পিছত ঠিক আছে আৰু যিসকলে মানে এই আনসাৰ এনালাইচিছ কৰি আছে তেখেতসকলেও এই আনসাৰ কি পোৱাৰ পাছতহে মানে বস্তুটো কি কৰিছে এনালাইচিছ কৰিছে আৰু আনসাৰ কি পোৱাৰ পিছত মানে সকলো বস্তু ইজিয়ে লাগে চকুৰ আগত থকা নিচিনা লাগে কিন্তু এনভাইৰনমেণ্ট যোনটো আমাৰ পৰীক্ষা হলত থাকে যিসকল পৰীক্ষাৰ্থীয়ে যোনটো এনভাইৰনমেণ্টত পৰীক্ষা দিয়ে গৰম থাকে ফেন নাথাকে আৰু লগতে প্ৰেছাৰ চিটুৱেশ্যন কিমান হয় ঠিক আছে ফেনটো নাথাকে বহুতৰ জেগাত ফেন নাথাকে বহুত গৰম হয় আৰু যোনদিনাখন পৰীক্ষা আছিল বহুত গৰম আছিল আৰু লগতে বিভিন্ন ফেক্টৰ্ছ থাকে আৰু প্ৰেছাৰ চিটুৱেশ্যনো থাকে ধৰক আপোনালোকৰ এইফালে টাইম গৈ থাকে সময় গৈ থাকে আনসাৰ নোলায় বহুতে টাইম লাগে এইবোৰ বহুতো প্ৰেছাৰ চিটুৱেশ্যন আছে সেইবোৰ এই প্ৰেছাৰ ফিল কৰাজনেহে গম পায় পৰীক্ষাৰ্থীজনীয়ে গম পায় কেনেকুৱা এই চকুত মানে আগত থকা বস্তুটো দেখি পোৱা নাযায় গতিকে
এটা ৰুমত বহি এটা কুল এনভাইৰনমেণ্টত আনচাৰবোৰ দিবলৈ অতি সহজ, এনালাইচিছ কৰিবলৈ। কিন্তু ছেইম যদি আমি বেলেগ এটা ছিটুৱেশ্যনত পাওঁ তেতিয়াহ'লে সেইটো সহজ নহ'ব পাৰে। গতিকে যিসকল পৰীক্ষা দিছিল তেওঁলোকক মানে উৎসাহ জনোৱাটো আমি উচিত, ঠিক আছে। নাকি তেওঁলোকক এনেকুৱা ক'ব নালাগে যে এইটো কেনেকৈ ইমান আনচাৰ দেখি নাই পোৱা, কি নাই পোৱা, এইবোৰ ক'ব নালাগে। এক্সামৰ যোনটো প্ৰেছাৰ ছিটুৱেশ্যন এনভাইৰনমেণ্টটো আৰু বেলেগ ৰুমত কৰা এটা আনচাৰৰ ছিটুৱেশ্যনটো বহুত বেলেগ, এইটো সকলোৱে জনা উচিত। গতিকে এইখিনি ক্লেইমৰ ক্ষেত্ৰত এইকেইটাই যে ক্লেইম কৰক, সকলোৱে ক্লেইম কৰক, যিসকলে ক্লেইম কৰিব যদি বিচাৰিছে কৰিব পাৰে, ঠিক আছে। আৰু ক্লেইম কৰাটো আমি উচিত। গতিকে এইখিনি, আৰু ইয়াৰ যোনটো বেনিফিট সকলোৱে পাব, ঠিক আছে। এভৰিবাডি উইল গেট দ্য বেনিফিট অফ দিছ আনচাৰ যদি APSC একচেপ্ট কৰে। গতিকে এইখিনিয়ে কথা। আৰু কিবা কুৱেশ্যন থাকিলে আপোনালোকে জনাব।